নমস্কাৰ ফৰেষ্ট ইনফো চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টো ছাত্ৰ ছাত্ৰীসকলৰ বাবে অত্যন্ত প্ৰয়োজনীয় যিসকলে এইচএছ প্ৰথম বৰ্ষত নামভৰ্তি কৰিব আৰু লগতে যিসকলে ইউজিৰ প্ৰথম ষান্মাসিকৰ নামভৰ্তি কৰিব তেওঁলোকৰ বাবে আছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আৰু এই নটিফিকেশ্যনটো যদি নেজানে ছাত্ৰ ছাত্ৰীসকলে তেন্তে পস্তাব লাগিব এডমিশ্যন হয়তো নহ'ব পাৰে গতিকে এই যেটো ভিডিঅ' স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাই থাকিব আৰু যদি চেনেলত নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে ফেসবুকত চাই থকা সকলে পেজখন ফলো কৰি ল'বলৈ নেপাহৰিব আৰু যদি কিবা সুধিব লগা থাকে আমাৰ ইনষ্টাগ্ৰাম পেজ আছে ফেসবুক পেজ আছে সকলোতে মেছেজ কৰিব পাৰিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে এইটো সুবিধা আছে আমাৰ ফালৰ পৰা এতিয়া আমি আগবাঢ়িছো মেইন টপিকখিনিলৈ সোৱা যিসকল ছাত্ৰ ছাত্ৰীয়ে ইনকাম সাৰ্টিফিকেট বনাইছে তেওঁলোকে এটা কথা গুৰুত্ব সহকাৰে মন কৰা উচিত কাৰণ এই যি ইনকাম সাৰ্টিফিকেট এই ইনকাম সাৰ্টিফিকেট বিলাক যদি তোমালোকৰ ভেলিড গৈছে তেন্তে কিন্তু তোমালোকে এডমিশন ল'ব নোৱাৰিবা ভেলিড যোৱা মানে এনেকুৱা ধৰণৰ কথা যদি অনলাইনত বনাইছা এবছৰ যদি হৈ গৈছে তেন্তে কিন্তু সেই সাৰ্টিফিকেটখনে কাম নকৰিব তুমি যিখন কলেজত এডমিশন ল'ব যাবা মেইনলি তোমালোকে যদি সাৰ্কুল অফিচৰ পৰা ওলাইছা তেতিয়া সেই সাৰ্টিফিকেটখনৰ 6 মাহ নে 3 মাহ কিবা এনেকুৱা ধৰণৰ ভেলিডিটি থাকে আৰু সেই ভেলিডিটিটো চাইহে তোমালোকে কলেজত এডমিশন ল'ব যাব পাৰিবা কাৰণ এডমিশনলৈ আৰু বেছি দিন নাই আৰু তোমালোকৰ হাতত 10 দিন 15 দিন আছে হয়তো এইটো মাহৰ লাষ্টত কিছুমান কলেজৰ এডমিশন হ'ব আৰু অহা মাহত কিছুমান কলেজৰ এডমিশন হ'ব গতিকে তোমালোক সকলোৱে এই যিবিলাক ইনকাম সাৰ্টিফিকেট আছে তোমালোকৰ ইনকাম সাৰ্টিফিকেট বিলাক চেক কৰি চোৱা কিন্তু এইখিনিতে মেইন কথাটো হৈছে এইবাৰ তোমালোকৰ কলেজ বিলাকত যিবিলাক ইনকাম সাৰ্টিফিকেট দিবা গভৰ্ণমেণ্ট কলেজ দেই প্ৰাইভেট কলেজৰ কথা কোৱা নাই প্ৰাইভেট কলেজৰ কথা বেলেগ ধনী মানুহৰ লৰা ছোৱালীও পঢ়ে বাবে তাত ইনকাম সাৰ্টিফিকেটৰ কথা নাহে এতিয়া যিবিলাক গভৰ্ণমেণ্ট কলেজ আছে গভৰ্ণমেণ্ট কলেজ বিলাকত যদি বিএ বিএসসি বিকম এনেকুৱা ধৰণৰ কোৰ্স কৰিম বুলি ভাবিছা তোমালোকে তেন্তে তোমালোকে যিখন ইনকাম সাৰ্টিফিকেট দিবা সেই ইনকাম সাৰ্টিফিকেটখন ফেক দিব নোৱাৰিবা কাৰণ আজিকালি ফেক ইনকাম সাৰ্টিফিকেট বহুতে বনায় বহুতে কৰৰ ভুল তথ্য দি তোমালোকৰ ফেমিলিৰ নামত মানে বনাই দিয়ে কিন্তু এবাৰ এইটো নহব কাৰণ এবাৰ পুৰা ৰিচেকিং কৰি চাব স্কুটিনি কৰিব পুনৰবাৰ স্কুটিনি কৰিব তোমালোকৰ ইনকাম সাৰ্টিফিকেটখনৰ ওপৰত কাৰণ এবাৰ চৰকাৰে বহুত ধৰণৰ আঁচনি আগবঢ়াইছে ছাত্ৰীসকললৈ স্কুটি দিছে নিযুত মইনা আঁচনি এনেকুৱা ধৰণৰ বহুত পইচা খটাইছে এবাৰ ষ্টুডেন্টৰ মাজত গতিকে সকলোবিলাক চালি জাৰি চাব তোমালোকে যদি ভাবিছা কাৰোবাৰ যদি দেউতাকে চাকৰি কৰে বহুত যদি ইনকাম বা ব্যৱসায় কৰে সেই ব্যৱসায় কৰা মানুহজনৰ বা সেই চাকৰি কৰা মানুহজনৰ ইনকাম যদি 2 লাখ টকাৰ ওপৰত হয় বছৰি ইনকাম দেই মাহৰ ইনকাম কোৱা নাই বছৰি যদি 2 লাখৰ ওপৰ হয় তেন্তে কিন্তু ফ্ৰী এডমিশন নেপাব সেই ছাত্ৰ ছাত্ৰীসকলে যাৰ ফেমিলিত মাক বা দেউতাকে চাকৰি কৰে বছৰি 2 লাখতকৈ বেছি ইনকাম কৰে তেওঁলোকৰ কিন্তু এডমিশন ফ্ৰী নহব আৰু ফ্ৰী সেই সকলৰ হ'ব যিসকলে জেনুইন বনায় জেনুইন যিখন ইনকাম সাৰ্টিফিকেট সেই ইনকাম সাৰ্টিফিকেটখন লাগিব গতিকে কৰ ফাকি দি বা কৰবাৰ পৰা কিবা কিবি কৰি আনি যদি ইনকাম সাৰ্টিফিকেটখন দিয়া তেন্তে কিন্তু সেই ইনকাম সাৰ্টিফিকেটখনত যদি তুমি ধৰাত পৰা কলেজত যদি চাই ধৰাত পৰা ৰিচেকিং বা স্কুটিনি কৰাত যদি ধৰাত পৰা তেন্তে কিন্তু তোমাৰ এডমিশন কোনো কলেজতে নহব তোমাৰ এডমিশন ডাইৰেক্টলি ক্যান্সেল কৰি দিব হয়তো তুমি ইয়াৰ লছ খাই যাব পাৰা গতিকে এনেকুৱা ধৰণৰ ভুল নকৰিবা এইটো এটা খুবেই গুৰুত্বপূৰ্ণ ইনফৰমেশন আছিল তোমালোকৰ বাবে বিশেষকৈ ডাঙৰ ডাঙৰ অসমৰ যিবিলাক কলেজ আছে সেই কলেজ বিলাকত কিন্তু তোমালোকে এই ভুলটো নকৰিবাই মই তোমালোকক কৈছো গভৰ্ণমেণ্ট কলেজ অল অসমৰ গভৰ্ণমেণ্ট কলেজত এই কামটো এবাৰ হ'ব গতিকে কোনেও কৰ ফাকি দি এডমিশন নলবা যদি ভাল লাগিলে ভিডিওটো কলেজ গ্ৰুপ বিলাকলৈ শেয়াৰ কৰি দিবা আৰু তুমি তোমাৰ বন্ধু বান্ধৱীলৈ প্ৰাইভেটকৈ শেয়াৰ কৰি দিবা মই মিঠুৱে বিদায় মাগিছো অন্য এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম